বাহ এয়াহে একদম ৰাতিপুৱাই জিমত লাগি গৈছে উঠক উঠক আগত যাব লাগে চলো চলো যাব না নাজা নেকি যো এয়া যাত্ৰা আৰম্ভ আজি খেল আছে দুটাপৰ লগত 11 কপি কোনে পাই আজি ঠিক নাই আৰু দিয়া খানা গুড মৰ্ণিং ধীৰাজ খেলৰ কাৰণে ৰেডি হৈছোঁ আৰু আমি ৱাও বঢ়িয়া বঢ়িয়া যা ৰেডি নে পুৰা ৰেডি আমি একদম আমাৰ পুৰা প্ৰেক্টিচ খেল খেলিলোঁ খেলি পেলাই আহি পালোহি গুঞ্জনদাৰ ৰুমত আৰু গুঞ্জনদাৰ ৰুমত আহিলোঁ মানে এটা বান্দৰে 300মান বান্দৰে গোটেই অৱস্থা আজি শেষ কৰি পেলালে গোটেই চব্জি তব্জি চাউল য'ত যিমান আছিলে চব খাই শেষ কৰি পেলালে ইমানেই বান্দৰ তাৰপিছত ধীৰাজে আকৌ লগ ধৰিলে বজাৰত গৈ চব কিনি আনিব লগা হৈছে আলু পিঁয়াজ আদা নহৰু য'ত যিমান আছিলে ধনিয়া পৰ্যন্ত খাই চব শেষ কৰি পেলালে মানে এই আৰু গাড়ীখন দেখাই দিছোঁ মই বান্দৰে কি কৰি পেলালে গাড়ীখনত জঁপিয়াই অৱস্থাটো চাওক গাড়ীখন এইখন চাওক একদম অৱস্থা বান্দৰে গোটেই লেপি পেলালে মানে ইমানে বেয়াকৈ হেৰি কৰিলে দেখিছে এই গ্লাছ এতিয়া নুধুলে নেদেখিয়ে মানে এনেকুৱা কৰি পেলালে আৰু বজাৰত গৈ মাংস আনিলোঁ আনি এতিয়া সেয়া খানা বনাই আছোঁ আৰু ইয়াতে আজি মাংসটো বিশেষকৈ মই বনাইছোঁ কেনেকুৱা হয় নাজানো আৰু সদায় গুঞ্জনদাক ধীৰাজে বনাই খুৱাই থাকে আজি মই নিজেই বনালোঁ আগতে আলুখিনি ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰি বনাই আছোঁ আৰু কি হয় নাজানো আজি ধীৰাজেহে ক'ব আৰু মাংস ভাল হৈছে বেয়া হৈছে হয় নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আমাৰ জাৰ্ণি হয় আমি নগৰবেৰাৰ পৰা যাব ওলাইছোঁ বকো মেইন চেণ্টাৰতে হ'ব বুলি শুনিছোঁ আৰু এইখন ঘৰতে আছিলোঁ আমি দেখাই দিছোঁ আৰু বিশেষকৈ কুঁৱলী বহুত পৰি আছে সেইকাৰণে অলপ ধোৱা হৈ আছে ভিডিঅ'বোৰ এইটো প্ৰথম ৰুমটোত আছিলোঁ আমি ছেকেণ্ড ৰুমটোত ভাস্কৰ দা আৰু তাৰ পিছৰ ৰুমটোত আছে আমাৰ বৰ্মন দা আৰু আজি সঁচাকৈ বহুত ঠাণ্ডা পৰিছে যি একদম সোনকালে তথাপিতো গাটো ধুইছোঁ যিমান ঠাণ্ডা হ'লেও গাটো নোধোৱাকৈ নাথাকোঁ গা পা ধুই বেডিং পত্ৰ বান্ধি ৰেডি হৈ আছোঁ মৃদুলা ফোন কৰিলে বোলে গৈ আছোঁ বেডিং ৰেডি কৰি ৰখি আছোঁ এতিয়ালৈকে অহা নাই আৰু আহিলে বস্তুখিনি ভৰাই লৈ বাছলৈ লৈ যাম আৰু জাৰ্ণি ব্লগ গম পায় সকলোখিনি চাই থাকিব ভিডিঅ'টো এনেকৈ বকো গৈ নোপোৱালৈকে ভিডিঅ'টো দেখাই থাকিম আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়াহে একদম ৰাতিপুৱাই জিমত লাগি গৈছে ভাগৰ লাগি গৈছে 50 বাৰ কৰিলে আৰু মৃদুলা অহা নাই কাৰণে বস্তুবোৰ সেনেদৰে থৈ দিছে আৰু দুইজনকে ধুনীয়া দেখা গৈছে ঘৰত মই যাৱা ফুল বুলি হাতে ধুলো ফুল বুলি হাতে কোন নিপন
আৰু বস্তুবোৰ দিয়াইখনতে তুলি দিলোঁ, দি এতিয়া দুইটা বাছখনৰ ওচৰলৈ খোজকাঢ়ি আহি আছোঁ। বাছত বস্তুবোৰ যিহেতু তুলিবই লাগিব কাৰণে আৰু বেলেগৰ বস্তু আনিব আছে কাৰণে এই বাছখনৰ ওচৰতে আছে সেইকাৰণে খোজকাঢ়ি আহি আছোঁ আৰু বাছখনলৈ আহি আছোঁ। আমি ফটো উঠিব আহিছোঁ দেই, দেখাম তলৰ পৰা ভাল লাগে কিবা ভিউটো। ফটো উঠিব আহিছিলোঁ, কেমেৰাই ঢুকিয়ে নাপাব। হা তাকেতো কালি ইয়াতে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু টাইমেই নহ'ল জানেনে, সেইকাৰণে ভাবিলোঁ এতিয়া দেখাই দিওঁ আৰু আপোনালোকক জেগাখিনিকে। ভাল লাগিছে কিবা এটা মানে, এবাৰ দেখাই দিছোঁ আকৌ ধুনীয়াকৈ। ঘূৰ এইফালে ঘূৰ, এইফালে ঘূৰ, এইফালে ঘূৰ। এইখন আমাৰ গাঁও। তহঁতৰ গাঁও কেনেকৈ হ'ব এইখন? আমাৰে আৰু ভাল লাগিছে সঁচাকৈ ন? আগত আৰু এখন আছে এনেকুৱা দলঙে, ভসুৰ দিয়া ৰংগেশ্বৰী পিজুপাৰা পাৰঘাট। ইমান দীঘলীয়া নাম দেখিছে, আচৰিত। আপোনালোকে এবাৰ পঢ়িবচোন দেই। এয়া আছিল নগৰবেৰাৰ পৰিৱেশ, এবাৰ দেখাই দিছোঁ আৰু এতিয়া পেণ্ডেল ভাঙি আছে। আৰু আমাৰ এয়া দিয়াইখনত বক্স লুট দিয়া হৈ গ'ল। এতিয়া আৰু নগৰবেৰাবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ বকোলৈ। আৰু বকো গৈ নোপোৱালৈকে চাই থাকিব ভিডিঅ'টো। আৰু বকৰ পিছত গৈ আছোঁ আমি গুৱাহাটীলৈ। গুৱাহাটীত আমি খাৰঘুলিলৈ গৈ আছোঁ। খাৰঘুলিত 3 দিনৰ কাৰণে গৈ আছোঁ। 3 দিনতে খাৰঘুলিবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। চাই থাকিব ভিডিঅ'বোৰ। আৰু এয়া এতিয়া নগৰবেৰাবাসীক বিদায় দি আমাৰ পুনৰ যাত্ৰা আৰম্ভ। কুঁৱলী পৰি আছে কাৰণে ভিডিঅ'বোৰ অলপ ধোৱা ধোৱা হৈছে। চাপৰিৰ মাজে মাজে আহি আছোঁ। আমাৰ ফালে এইবোৰ চাপৰি বুলি কওঁ বাৰু, এনে কাৰণে মই ইয়াতে ভিডিঅ'টোত চাপৰি বুলি কৈছোঁ, চাপৰিৰ মাজে মাজে আহি আছোঁ বুলি। আৰু আহি পালোঁ আমি হেকেৰা। এইখনৰ মতে আহি আছোঁ আৰু এই য'ত নিয়ে ত'তে গৈ থাকিম আৰু। এইটোৱেহে জানে আৰু দেই, ক'ৰ গাঁৱৰ ভিতৰে ভিতৰে আনি আছে। ইমান ঠেক ৰাস্তা ক'ত বা উলিয়াইগে নাজানো আৰু। লোকেশ্যন মতে আহি আছোঁ, লোকেশ্যনে য'ত নিয়ে তাতে। নদীত যদি উলিয়াইগে নদীত যাম আৰু। আজিৰ নিবেদন মাজৰাতি ৰজা। ফাইনেলি আমি আহি পালোঁ বকো। মিলনজ্যোতি বকো ইয়াত লিখা আছে। আৰু এয়া হ'ল পেণ্ডেল আমাৰ, এয়া হ'ল আমাৰ বকোৰ পেণ্ডেলৰ পৰিৱেশ। দেখাই দিছোঁ অলৰেডি। পেণ্ডেলৰ কাম সকলোখিনি হ'ল, চকীখিনি পাৰা হোৱা নাই। এইখিনি কমিটি যিহেতু চকীখিনি পাৰিব। আৰু আমাৰ এয়া বাছখনো আহি পালেহি। বাছখন ইয়াতে ৰাখিছে, বস্তুখিনি এতিয়ালৈকে নমোৱা নাই। আৰু ৰুম ক'ত দিয়ে মই দেখাম, চাই থাকিব। বেডিংখিনি লৈ ৰুমত আহি আছে এনেদৰে। আৰু এনেদৰে আহি পালোহি ৰুমত পায়ে বস্তুখিনি থলোঁ, থৈ গায়ক দা আহিলে। আৰু গায়ক দাৰ লগতে আহি আছোঁ এতিয়া প্ৰাঞ্জল দাহঁতৰ ঘৰত। প্ৰাঞ্জল দাই যিহেতু ভাত খাবলৈ মাতিছিলে। আৰু প্ৰাঞ্জল দাহঁতৰ ঘৰত কোন কোন আহিছে সকলোখিনি দেখাম, খানা কি আছে সকলো দেখাম, চাই থাকিব আজি। কেনে হৈছে মাংসটো? চালাড মই বনাইছোঁ, ধুনীয়া হৈছে। ঠিকে আছে বাৰু।
দালিখিনি টংকেদাই বনালে কেনে হৈছে বঢ়িয়া মাছখিনি মৃদুলাই বনাইছে বঢ়িয়া বঢ়িয়া ৰূপম দা কি বনালে ভাত একো বনোৱা নাই কিন্তু চালাডটো বেছি মোৰ কাৰণে খুব প্ৰিয় বস্তু কোনটো চালাড এইটো যে কেঁচা বিলাহী মই বাকী যোগাৰখিনি মই কৈ দিছোঁ আৰু এইফালে নিপন কি বনালি তই গোটেই সিহঁতে বনালে গায়ক দাই কি বনালে একেলগে আমি বনাইছো হ'ব দিয়ক আৰু খাওক আৰু দেই ভাল হৈছে বেয়া হৈছে খাই থাকক এইফালে চম্পক দাই এবাৰ খাই টেষ্ট কৰি আছে প্ৰতিটোৰ পৰা এয়া আজি খানাৰ আয়োজন ইয়াতে আৰু গোটেইখিনি বনোৱা গৈছিল ইয়াতে ভাল লাগিছে বা পৰিৱেশটো সঁচাকৈ খানা চানা খাই লওঁ মানে আজি জাৰ্ণি হয় যিহেতু বস্তু থৈয়ে পাঞ্জলাই মাতিলে গুচি আহিলোঁ মৃদুলাহঁতৰ লগতে গুচি আহিলোঁ এইফালে প্ৰায় বহুত মানুহ আহিছে ইয়াতে আৰু ৰুম ক'ত দিছে মই দেখাম চাই থাকিব ভিডিঅ'টো আৰু এইটোৱে হ'ল পাঞ্জলদাৰ বেবীটো এয়া কবিতা বাই ভাত খুৱাই আছে বহুত ভোকত আছে হেনো কবিতা বাই কৈছে ভাত খোৱা নাই সেইকাৰণে কবিতা বাই ভাত খুৱাই আছে আৰু লাজ নকৰিবা দেই খোৱা চিনি পোৱা নাই চিনি পোৱা নাই খাই থাকা দেই এইফালে চাওঁ লাজ কৰিছা নেকি মইহে বনাইছোঁ কি হৈছে নাজানো আৰু খোৱা খালি আৰু এইফালে গায়ক দাই বহিছে আৰু ময়ো বহিছোঁ আৰু খাবলৈ খাই ভাত পানী খালোঁ খাই পাঞ্জলদাহঁতৰ পদূলিমুখতে বেটেৰী ৰিক্সা এখন পালোঁ বেটেৰী ৰিক্সাখনতে উঠি ৰুমলৈ বুলি আহি আছোঁ গৈ ৰুমটো দেখাম আৰু এইটো ৰুমতে গোটেইখিনি দেখিছে এনেদৰে পাৰিছোঁ আৰু একদম লগালগিকৈ বিচনাবোৰ পাৰি দিছোঁ আৰু আজি দিনত জাৰ্ণি কৰি আহি পাঞ্জলদাহঁতৰ ঘৰত গ'লোঁ দেখাইছোঁ পাঞ্জলদাহঁতৰ ঘৰৰ পৰিৱেশবোৰো দেখালোঁ সঁচাকৈ বহুত ভাল লাগিলে আৰু এতিয়া চলে বুলি ওলালোঁ আৰু দৰ্শক কিমান হয় দেখাম চাই থাকিব বল আৰু মই দূৰৰ পৰাই ভিডিঅ' কৰি দেখাই দিছোঁ পেণ্ডেলটো একদম দেখিছেনে ৰিণিকি আৰু ব্লাৰ হোৱা নিচিনা হৈছে আৰু যিহেতু কেমেৰাটো ইমান এটা ঠিক নহয় ন সেইকাৰণে অলপ এনেকৈ দেখাই আছোঁ আৰু এয়া চাই লওক এয়া মানুহ তেনেকৈ অহা নাই বাৰু আমিকেইটাই আহি পাইছোঁহি আৰু দেখাম চাই থাকিব এয়া নাটিকা আৰম্ভ হৈছে আৰু অৰ্কেষ্ট্ৰা এবাৰ ঘূৰি আছে আজি ধুনীয়া লাগিছেচোন সদায় এনেকৈ ল'বাচোন ভাল লাগে নাটিকা ভাল লাগিছে আৰু এয়া হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ যিহেতু ভালকৈ দেখাব নোৱাৰোঁ আৰু আমাৰ নাটক আৰম্ভ হৈছে ৰেডি নয়নে এডাল ৰঙা ফিটা মাৰি লৈছে মূৰত আৰু এতিয়া যিহেতু নাটিকা আৰম্ভ হৈছে আপোনালোকক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গ্ৰীণ ৰুমৰ পৰিৱেশ দেখালোঁ সকলোখিনি দেখালোঁ যেতিয়া আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় জুবিন দা এইটো ইয়াৰ স্কিনৰ লগত মিলাইহে আনিছে ন সি বগা হৈ যায় কিয় কি কৰিছে এতিয়া এতিয়া তাইৰ স্কিন টোনৰ লগত যিটো বেছ মিলে সেইটো বেছ তাইক লগাব দিয়া নাই মানে কি লগাইছে এইটো খালি এতিয়া ক'লা আহি বগা হ'ব লাগে তাই ক'লা হৈ দিব লাগে